মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি কিছুমান প্ৰাইভেট জবৰ কথা আলোচনা কৰিম। তো আজি প্ৰথমতে ইয়াতে দিয়া আছে ভেকেঞ্চি এট বিশাল কমাৰ্চিয়েল ৱৰ্ল্ড তিনিচুকীয়া আৰু ইয়াতে টোটেল ভেকেঞ্চিৰ কথা কোৱা হৈছে 8টা। তো ইয়াতে টোটেল 8টা পোষ্ট খালী আছে আৰু ইয়াৰে 3টা পোষ্ট হ'ল একাউণ্টেণ্টৰ পোষ্ট আৰু এই একাউণ্টেণ্ট পোষ্টৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন দিয়া আছে কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব আৰু লগত ইয়াতে কৈছে একাউণ্টিঙত 3 বছৰৰ পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াতে পোষ্টিং লোকেশ্যন হ'ব তিনিচুকীয়া আৰু নৰ্থ লখিমপুৰ। নেক্সট ইয়াতে দিয়া আছে পোষ্ট ডিলাৰ চেলছ এক্সিকিউটিভ আৰু এই ডিলাৰ চেলছ এক্সিকিউটিভৰ পোষ্ট খালী আছে 5টা। এই পোষ্টকেইটাৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হাই স্কুল পাছ আৰু লগতে কৈছে যে মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অটোমোবাইল চেলছত। ইয়াতে লোকেশ্যন ছেম তিনিচুকীয়া আৰু নৰ্থ লখিমপুৰ। এই পোষ্টকেইটাৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে লাষ্ট ডেট দি আছে 30 জুন তাৰিখ। তো 30 জুন তাৰিখৰ ভিতৰত আপোনাক এপ্লাই কৰিব লাগিব আৰু ইয়াতে এপ্লাই কৰিব হ'লে আপুনি আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব আৰু আপোনাৰ মেইলত আপুনি যোনটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব সেই পোষ্টটোৰ নাম ছাবজেক্ট হিচাপে লিখি দিব লাগিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট ৱেল ভেলী স্কুল ডিগবৈ আৰু ইয়াতে টোটেল 3টা পোষ্ট খালী আছে। ইয়াৰে এটা পোষ্ট হ'ল পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এটা পোষ্ট আছে, ইয়াতে ছাবজেক্ট দি আছে জিঅ'গ্ৰাফী। এই পোষ্টটোৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী আৰু লগতে BEd কৰা থাকিব লাগিব আৰু ইয়াতে একো এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰা নাই। নেক্সট পোষ্টটো ইয়াতে দিয়া আছে ইনফৰমেটিক্স প্ৰেক্টিচ IP। তো এই পোষ্টটোৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MCA বা BCA কৰা থাকিব লাগিব, ইয়াতেও একো এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰা নাই। আৰু এটা পোষ্ট আছে ইয়াতে, এইটো হ'ল PET ফিজিকেল এডুকেশ্যন টিচাৰ আৰু এই পোষ্টটোৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে BPET বা MPET, ইয়াতেও একো এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰা নাই। এই পোষ্টবোৰৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে ইয়াতে লাষ্ট ডেট দি আছে 29 জুন তাৰিখ। তো 29 জুন তাৰিখৰ ভিতৰতে আপুনি আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত আপুনি মেইল কৰি পঠিয়াই দিব লাগিব আৰু নহ'লে আপুনি আপোনাৰ এপ্লিকেশ্যনখন বাই পোষ্টটো পঠিয়াই দিব পাৰিব। ইয়াতে এড্ৰেছটো দি আছে, এই এড্ৰেছটোত আপুনি আপোনাৰ এপ্লিকেশ্যনখন বাই পোষ্ট পঠিয়াই দিব লাগিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী আৰু ইয়াতে টোটাল 4টা পোষ্ট বৰ্তমানে খালী আছে। ইয়াৰে 2টা পোষ্ট আছে ছাইট ছুপাৰভাইজাৰৰ পোষ্ট আৰু এই পোষ্ট দুটাৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে যে BE BTech বা ডিপ্ল'মা কৰা থাকিব লাগিব আৰু ইয়াতে ব্ৰাঞ্চ দি আছে ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন আৰু এই পোষ্টটোৰ কাৰণে ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 বছৰৰ পৰা 6 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ ছাইট ছুপাৰভাইজাৰ। নেক্সট আৰু 2টা পোষ্ট আছে ইয়াতে, এই পোষ্ট দুটা হ'ল প্ৰজেক্ট ইঞ্জিনিয়াৰৰ পোষ্ট আৰু এই পোষ্ট দুটাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে যে ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন বা ECEত আপুনি BE বা BTech কৰা থাকিব লাগিব আৰু লগতে ইয়াতে 3 বছৰৰ পৰা 4 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন প্ৰজেক্ট প্লানিং বা মাৰ্কেটিং আৰু লগতে কৈছে যে আপোনাৰ মেনেজমেণ্ট স্কিল ষ্ট্ৰং হ'ব লাগিব। ইয়াতে লাষ্ট ডেট দি আছে 24 জুন তাৰিখ। তো 24 জুন তাৰিখৰ ভিতৰতে আপুনি আপোনাৰ CVখন এই ইমেইল আইডিটোত বা এই ইমেইল আইডিটোত, ইয়াতে 2টা ইমেইল আইডি দি আছে, এই 2টা ইমেইল আইডিত যিকোনো এটাত আপুনি মেইল কৰি পঠিয়াই দিব লাগিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট OD গুৱাহাটী আৰু ইয়াতে এটা পোষ্ট খালী আছে আৰু এই পোষ্টটো হ'ল এক্সিকিউটিভ একাউণ্টেণ্টৰ পোষ্ট। এই পোষ্টটোৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে BCom বা MCom কৰা থাকিব লাগিব আৰু লগতে কৈছে একাউণ্টিঙত 3 বছৰৰ মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু ইয়াতে এজ লিমিটৰ কথা মেনশ্যন কৰি দি আছে যে বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু লগতে কৈছে যে ইয়াতে কিছুমান স্কিলৰ কথা উল্লেখ কৰিছে। কমিউনিকেশ্যন স্কিল বহুত ভাল হ'ব লাগিব আৰু পাৰ্চনেলিটিও ধুনীয়া হ'ব লাগিব। ইয়াতেও লাষ্ট ডেটৰ কথা উল্লেখ কৰি দিছে, ইয়াতে লাষ্ট ডেট দি আছে 24 জুন তাৰিখ আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব হ'লে আপুনি আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব আৰু ইয়াতে চেলাৰীৰ কথা মেনশ্যন কৰি দি আছে আপ টু 25,000 টকালৈকে আপুনি চেলাৰী উঠাব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট 7 Sisters হস্পিটেল গোৱালপাৰা আৰু ইয়াতে টোটাল ভেকেঞ্চি আছে 7টা। ইয়াৰে 5টা পোষ্ট আছে ICU ষ্টাফ নাৰ্ছৰ আৰু এই পোষ্টকেইটাৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে BSc নাৰ্ছিং বা GNM আৰু লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন ICU ছেটিং আৰু ইয়াতে এজ লিমিট মেনশ্যন কৰি দি আছে যে 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত বয়স হ'ব লাগিব।
দুটা পোষ্ট আৰু আছে ইয়াতে, আৰু এই পোষ্ট দুটা হ'ল স্ক্ৰাব নাৰ্ছ OT অপাৰেশ্যন থিয়েটাৰৰ কাৰণে। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে GNM বা ANM। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে অপাৰেশ্যন থিয়েটাৰ আপোনাৰ 1 বছৰৰ পৰা 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতেও এজ লিমিট সেম, 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। আৰু ইয়াতে লাষ্ট ডেট দি আছে 30 জুন তাৰিখ। এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব হ'লে আপুনি আপোনাৰ CV-খন এই মেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট গ্ৰীণ ভেলী গ্ৰুপ গুৱাহাটী। আৰু ইয়াতে টোটাল 3টা পোষ্ট খালী আছে। ইয়াৰে এটা পোষ্ট হ'ল পাৰ্টছ এক্সিকিউটিভৰ পোষ্ট, এইটো 2 হুইলাৰ ডিলাৰশ্বিপৰ কাৰণে। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু লগতে কৈছে এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কমচে কম 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতেও এজ লিমিট দি আছে 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। নেক্সট ইয়াতে আৰু এটা পোষ্ট দিয়া আছে, এইটো হ'ল ছাৰ্ভিচ মেনেজাৰ, এইটোও 2 হুইলাৰ ডিলাৰশ্বিপৰ কাৰণে। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট, কিন্তু ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে এটলিষ্ট 5 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াতে থাকিব লাগিব। ইয়াতেও এজ লিমিট সেম, 25 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতে আৰু এটা পোষ্ট আছে, এইটো হ'ল অফিচ এছিষ্টেণ্টৰ পোষ্ট, আৰু এই পোষ্টটোৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ। আৰু ইয়াতে কৈছে ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুই ধৰণৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপুনি যদি ফ্ৰেছাৰ হয় তথাপিও আপুনি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিট দি আছে 20ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে লাষ্ট ডেট দি আছে 25 জুন তাৰিখ। এই পোষ্টটোৰ কাৰণে বা এই পোষ্টবোৰৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে, এই ইমেইল আইডিটোত আপুনি আপোনাৰ CV-খন মেইল কৰি পঠিয়াই দিব লাগিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব, আৰু আপোনাৰ ফ্ৰেণ্ডছৰ মাজত এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, যাতে তেখেতসকলৰ অলপ হেল্প হয়। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জবৰ আপডেটৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।